নমস্কাৰ মই কাৰুল আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিছো। ৰাজ্যত চলিব বৃহৎ উচ্ছেদ অভিযান। 7 দিনৰ সময়সীমা বান্ধি দিছে শতাধিক পৰিয়ালক আৰু জাননী প্ৰেৰণ কৰিছে। বন বিভাগৰ জাননীৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ক'ত উচ্ছেদ হ'ব সবিশেষ জনাবলৈ লৈছো এই মুহূৰ্তত। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ ডাঙৰ খবৰ বুলি ক'ব লাগিব। ৰাজ্যত চলিব বৃহৎ উচ্ছেদ অভিযান। 7 দিনৰ সময়সীমা বান্ধি দিছে শতাধিক পৰিয়ালক আৰু উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে। বন বিভাগৰ জাননীৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। দবকাৰ যমুনা মৌদঙ্গা সংৰক্ষিত বনাঞ্চলত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ আৰু বেদখলকাৰীক বন বিভাগৰ জাননী প্ৰেৰণ কৰিছে। 7 দিনৰ ভিতৰত নথি দাখিলৰ নিৰ্দেশ জাৰি কৰিছে আৰু নথিপত্ৰ পৰীক্ষাৰ পিছত লোৱা হ'ব এই চূড়ান্ত সিদ্ধান্ত। উচ্ছেদ চলিব। জাননী লাভ কৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। 1971 চনৰ বনগাঁওবাসীৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু বন বিভাগে মাটি আবণ্টন দিছিল বুলি দাবী কৰিছে গাঁওবাসীয়ে। এই মুহূৰ্তত জনাই আছো জানুৱাৰীত 1098টা পৰিয়ালত চলিছিল উচ্ছেদ আৰু মুকলি হৈছিল 750 হেক্টৰ বনভূমি আৰু তাৰ পিছতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে নতুন পদক্ষেপ লৈছে বন বিভাগে। আমি জনাইছো এই মুহূৰ্তত ডাঙৰ খবৰ এটা, ৰাজ্যত শীঘ্ৰে চলিব বৃহৎ উচ্ছেদ অভিযান। আমি দৃশ্যাংশ দেখুৱাইছো, জাননী প্ৰেৰণ কৰা হৈছে আৰু 7 দিনৰ সময়সীমা বান্ধি দিছে শতাধিক পৰিয়ালক। বন বিভাগৰ জাননীৰ পিছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। গাঁওবাসীয়ে হাহাকাৰ কৰিছে। দবকাৰ যমুনা মৌদঙ্গা সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ। বেদখলকাৰীক এতিয়া দয়া নাই, ক্ষমা নাই, নীতিত অটল আছে। চৰকাৰে জনাইছিল, চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিল যে আকৌ উচ্ছেদ হ'ব, ধাৰাসাৰভাৱে উচ্ছেদ চলি থাকিব। এইবাৰ জাননী লাভ কৰি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। আমি জনাইছো এই মুহূৰ্তত ডাঙৰ খবৰ এটা, ৰাজ্যত চলিব শীঘ্ৰেই বৃহৎ উচ্ছেদ অভিযান। 7 দিনৰ সময়সীমা বান্ধি দিছে শতাধিক পৰিয়ালক আৰু পৰিয়াললৈ জাননী প্ৰেৰণ কৰিছে। বন বিভাগৰ জাননীৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। দবকাৰ যমুনা মৌদঙ্গা সংৰক্ষিত বনাঞ্চলত চলিব বৃহৎ উচ্ছেদ অভিযান। আৰু এই মুহূৰ্তত জনাইছো বেদখলকাৰীক বন বিভাগে জাননী প্ৰেৰণ কৰিছে। 7 দিনৰ নথিপত্ৰ দাখিলৰ নিৰ্দেশ দিছে বন বিভাগে। যদি 7 দিনৰ ভিতৰত উপযুক্ত নথি দাখিল কৰিব নোৱাৰে তেতিয়াহ'লে উচ্ছেদ চলিব। কোনো দয়া নাই, ক্ষমা নাই, এতিয়া নীতিত অটল আছে চৰকাৰ। কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে, জাননী প্ৰদান কৰিছে আৰু জাননী লাভ কৰাৰ পিছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে শতাধিক পৰিয়ালৰ মাজত আৰু শতাধিক পৰিয়ালে এতিয়া দাবী কৰিছে যে বন বিভাগে মাটি আমাক আবণ্টন দিছিল, বন বিভাগে মাটি আবণ্টন দিছিল বুলি দাবী কৰিছে গাঁওবাসীয়ে। আৰু আমি জনাই আছো এই মুহূৰ্তত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতেই এই পদক্ষেপ গ্ৰহণ কৰিছে বন বিভাগে। আমি জনাই আছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ বুলি ক'ব লাগিব। ৰাজ্যত শীঘ্ৰে চলিব উচ্ছেদ অভিযান, বৃহৎ উচ্ছেদ অভিযান চলিব। 7 দিনৰ সময়সীমা বান্ধি দিছে শতাধিক পৰিয়ালক আৰু 7 দিনৰ সময়ত উপযুক্ত নথিপত্ৰ দাখিল কৰিব নোৱাৰিলে বন বিভাগে উচ্ছেদ চলাব। প্ৰশাসনৰ বুলডজাৰ চলিব। বন বিভাগে জাননী প্ৰদান কৰিছে আৰু জাননীৰ পিছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। দবকাৰ যমুনা মৌদঙ্গা সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ জাননী প্ৰদান কৰা হৈছে আৰু নথিপত্ৰ পৰীক্ষাৰ পিছত লোৱা হ'ব চূড়ান্ত সিদ্ধান্ত। আৰু জাননী লাভ কৰাৰ পিছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। বন বিভাগে মাটি আবণ্টন দিছিল বুলি দাবী উত্থাপন কৰিছে পৰিয়ালকেইটাই। আমি জনাই আছো বন বিভাগে মাটি আবণ্টন দিয়া বুলি দাবী উত্থাপন কৰিছে আৰু হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। দয়া নাই, ক্ষমা নাই, নীতিত অটল আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। উচ্ছেদ হ'বই বুলি যি কথা কৈছিল হিমন্ত বিশ্ব শৰ্মাই পোনচাতেই যি কৈছিল যে অহৰহভাৱে ৰাজ্যত উচ্ছেদ চলিব আৰু সেই তাৰ সমান্তৰালভাৱে উচ্ছেদৰ জাননী প্ৰদান কৰা হৈছে। প্ৰতিখন জিলাতে বাংলাদেশীৰ তালিকা প্ৰস্তুত কৰা হৈছে আৰু দয়া নাই, ক্ষমা নাই, নীতিত জাননী প্ৰদান কৰি আছে। এই মুহূৰ্তত বিভিন্ন জিলাত আচলতে উচ্ছেদ চলিব আৰু তাৰ সমান্তৰালভাৱে দবকাৰ যমুনা মৌদঙ্গা সংৰক্ষিত বনাঞ্চলতো চলিব বৃহৎ উচ্ছেদ অভিযান। এই মুহূৰ্তত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। আমি জনাইছো জানুৱাৰীত 1098টা পৰিয়ালত উচ্ছেদৰ জাননী প্ৰদান কৰা হৈছিল। মুকলি হৈছিল 750 হেক্টৰ বনভূমি আৰু এতিয়া কাৰ্যকৰী হোৱাৰ দিশে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে নতুন পদক্ষেপ গ্ৰহণ কৰিছে বন বিভাগে।
আমি জনাইছোঁ 7 দিনৰ সময়সীমা বান্ধি দিছে। এয়া আমি জাননী আপোনালোকক দেখুৱাইছোঁ। 7 দিনৰ সময়সীমা বান্ধি দিছে শতাধিক পৰিয়ালক আৰু উচ্ছেদৰ জাননী প্ৰদান কৰা হৈছে। উচ্ছেদৰ জাননীৰ পিছতেই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে দবকাৰ যমুনা মৌদুঙ্গা সংৰক্ষিত বনাঞ্চলত। উচ্ছেদিত যি অবৈধ নাগৰিক বুলি কোৱা হয়, সেই আচলতে মন্তব্য আছে সেই স্থানৰ গাঁওবাসীৰ। আমি মন্তব্য শুনাবলৈ চেষ্টা কৰিম। বছৰ এই মাটিৰ হৈ গ'ল। আজি আমি কষ্ট মষ্ট কৰি গড় বাৰী সাজিছোঁ, তামোল বাৰী সাজিছোঁ, আজি ভাঙিবলগীয়া হৈছে। এইটো কাৰণে মানে আমি আমাৰ পৰশ বিভাগক কৈছোঁ যাতে আমাক স্থাপন কৰি ৰাখিব লাগে আমাৰ এইখন জেগাত। আমাৰ এইটো অনুৰোধ। গতিকে আৰু এইটো কি ক'ম আৰু ক'বলগীয়া নাই আৰু আমাৰ আৰু এই যে মানে হেৰি আমাৰ নিচিনা আৰু এটা উদমাৰী যেনেকুৱা মানে হেৰি বনগাঁও পৰশ টংগীয়া ব্ৰিজ, এই হাতীকালিত আৰু এটা বনগাঁও টংগীয়া ব্ৰিজ আছে, সেইবিলাকক মানে নোটিছ নামাৰে, খালি ঘূৰি ফুৰি আমাকে মাৰে নোটিছ। আমি কি কৰিম? আমি ইয়াত 20 ঘৰ মানুহ আছোঁ। আমাৰ 20 ঘৰৰ পৰা প্ৰায় 35-40 ঘৰ মানুহ হৈছে, ল'ৰাবিলাক আলাগ আলাগ হৈ ঘৰৰ পৰা। এটা ফেমিলি আমাৰ 20 ঘৰ এগ্ৰিমেণ্ট আছে। আৰু আজি ইমান দিন 55 বছৰ এই মাটিৰ হৈ গ'ল। আজি আমি কষ্ট মষ্ট কৰি গড় বাৰী সাজিছোঁ, তামোল বাৰী সাজিছোঁ, আজি ভাঙিবলগীয়া হৈছে। এইটো কাৰণে মানে আমি আমাৰ পৰশ বিভাগক কৈছোঁ যাতে আমাক স্থাপন কৰি ৰাখিব লাগে আমাৰ এইখন জেগাত। আমাৰ এইটো অনুৰোধ। গতিকে আৰু এইটো কি ক'ম আৰু ক'বলগীয়া নাই আৰু আমাৰ আৰু এই যে মানে হেৰি আমাৰ নিচিনা আৰু এটা উদমাৰী যেনেকুৱা মানে হেৰি বনগাঁও পৰশ টংগীয়া ব্ৰিজ, এই হাতীকালিত আৰু এটা বনগাঁও টংগীয়া ব্ৰিজ আছে, সেইবিলাকক মানে নোটিছ নামাৰে, খালি ঘূৰি ফুৰি আমাকে মাৰে নোটিছ। আমি কি কৰিম? আমি ইয়াত 20 ঘৰ মানুহ আছোঁ। আমাৰ 20 ঘৰৰ পৰা প্ৰায় 35-40 ঘৰ মানুহ হৈছে, ল'ৰাবিলাক আলাগ আলাগ হৈ ঘৰৰ পৰা। এটা ফেমিলি আমাৰ 20 ঘৰ এগ্ৰিমেণ্ট আছে। আৰু আজি